এটা সমীকৰণ নিৰ্ণয় কৰা কৈছে যাৰ মূল দুটা ইয়াৰ যিটো মূল আছে তাৰ তাতকৈ কিমান সৰু 2 সৰু ঠিক আছে লেছ দেন 2 ইয়াৰ ৰুটতকৈ ইয়াৰ যিকেইটা ৰুটছ দুটা ওলাবই নহয় এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াতকৈ 2 সৰু হ'ল প্ৰথমে ইয়াক সলভ কৰিলোঁ ইয়াৰ ৰুটছ কেইটা উলিয়াই লওঁ অ'কে আছে অ'কে পেয়াৰটো ক'ব পাৰিবা নি 9 7 গুণ 63 plus 63 is equal to 0. Now x square minus 9x minus 7x plus 63 equal to 0. X common lola minus 7 common lola x minus 9 है ना easy. Now x minus 9 x minus 7 is equal to 0. So either x minus 9 is equal to 0 or x minus 7 is equal to 0. X equal to 9 and x equal to 7. According to question, the roots of the equation are প্ৰশ্নমতে উলিয়াব লগীয়া সমীকৰণৰ মূল দুটা হ'ল ইয়াতকৈ 2 2 কম হ'ব মূল দুটা কি হ'ব 9 minus 2 is equal to 7 and 7 minus 2 is equal to 5 কিবা অসুবিধা আছে একো অসুবিধা নাই hence the equation is x square minus কি আহিব sum of the roots হাতে পাছে 7 plus 5x plus 7 into 5 is equal to 0 implies x square minus 12x plus 35 is equal to 0 कोई प्रॉब्लम है इसमें समीकरण निर्णय करा जार मूल दुटा ইয়াৰ মূলৰ কৈ 4 4 ডাঙৰ দুটা ৰুট হ'ব তো দুইটা 4 4 ডাঙৰ ওকে প্ৰথমে ইয়াৰ ৰুটটো উলিয়াই লওঁ হয় না তো এতিয়া কিমান আহিব পেয়াৰ আহিব জানো ইয়াতে x square plus 13x plus 5 এটো তো পেয়াৰ নাহিব তো আমি ফৰ্মুলা লগাই দিওঁ we know x is equal to minus b plus minus root over b square minus 4ac divided by 2a minus b বলে তো minus 13 plus minus b square মানে কিমান আহিব minus 13 whole square একেবাৰতে 169 পাতি দিওঁ minus 4ac 4 a বলে তো 1 c বলে তো 5 মানে 20 আহি গ'ল minus 20 divided by 2a 2 into 1 minus 13 plus minus root over কিমান থাকিব 149 divided by 2 the 1 x equal to minus 13 plus root over 149 by 2 and x equal to minus 13 minus root over 149 divided by 2 এতিয়া কৈছে roots greater than 4 now the two new roots will be নতুন দুটা মূল হ'ব এটা আলফা ধৰি দিওঁ alpha is equal to minus 13 plus root over 149 by 2 plus 4 is equal to minus 13 plus root over 149 to LCM লৈ ললো দেই plus 8 আহি যাব এটো LCM লৈ ললো একেবাৰতে ওকে আছে LCM লৈ লৈছো 2 আহিলে আৰু minus a plus a minus 5 plus root over 149 by 2 হল ইটো মাইনাস আহিব তো উলিয়াই দিও একেবাৰে বিটা is equal to minus 13 minus root over 149 divided by 2 plus 4 এটো 4 ডাঙৰে ন হয় না 2 আকৌ ইয়াতে LCM একে আহিব minus 13 minus root over 149 plus 8 is equal to minus 5 minus 149 divided by 2 আৰু এটা এটো উলোৱাৰ পিছত এটো ডাইৰেক্টলি পাতিব পাৰিবা একো কথা নাই এটা sum of the roots to উলিয়াই লওঁ ইয়াতে দেই
আলফা প্লাছ বিটা এইটো আৰু এইটো প্লাছ হ'ব এইটো প্লাছ কৰোঁতে মই ভাঙি দিছোঁ দেই এইটো চোৱা -5/2 প্লাছ √149 ডিভাইডেড বাই 2 অ'কে আছে প্লাছ এইফালে চাই ল'বা দেই এবাৰ চাই লোৱা ভালকৈ প্লাছ -5/2 আহিব হয়নে প্লাছ -5/2 তো মাইনাছে আহিব -5/2 পাতি দিওঁ -5/2 মাইনাছ √149/2 এইটো কাটি যাব ইয়াতে কিমান থাকিব এলচিএম যদি 2 লৈ লওঁ -5 -5 means -10/2 it is -5 সাম ওলাই গ'ল প্ৰডাক্টটো ক'ত কৰোঁ পাতি লোৱা এইখিনিলৈকে এটাত কৈ দিওঁ আলফা প্লাছ বিটা ওলালে না আলফা বিটা মানে এইটো আৰু এইটো পূৰণ হ'ব হয়নে -5 প্লাছ √149 ডিভাইডেড বাই 2 ইনটু -5 -149 ডিভাইডেড বাই 2 অ'কে আছে তো এইটো মই এনেকৈ লিখাৰ সলনি ইয়াতে কৰি দিছোঁ ষ্টেপটো এইটোৰ নিচিনাকৈ ভাঙি লিখি দিছোঁ অ'কে আছে -5/2 প্লাছ √149/2 আহিব অ'কে আছে এইটো কি আহিব -5/2 -149 ডিভাইডেড বাই 2 অ'কে আহিলে a প্লাছ b a মাইনাছ b ক্লিয়াৰ আছে নাও a স্কুৱেৰ মাইনাছ a স্কুৱেৰ একেবাৰতে কৰি দিওঁ 5 5 গুণ 25 আৰু তলত কিমান আহিব 2 2 গুণ 4 মাইনাছ b স্কুৱেৰ মিন্স 149 ডিভাইডেড বাই 4 আহি যাব এলচিএম হয়নে 25 minus 149 is equal to কিমান আহি যাব 4 মাইনাছ এটো 9 পৰা 5 গ'ল থাকিল ইয়াতে 4 পৰা 2 গ'ল 2 আৰু ইয়াতে 1 কিবা অসুবিধা আছে 4 এটো গ'লে 4 3 গুণ 12 4 গুণ 4 minus 31 এটা ইকুৱেশ্যনটো ক'ত পাতো ইয়াত পাতো hence the equation is x square minus -5x x square minus 5x plus -31 is equal to 0 okay eto ki likhiba x square plus 5x minus 31 is equal to 0 .1 question number 4 ete koise given equation অসমীয়া লিখিবা এটো পদত্ত সমীকৰণ দেই 2x square minus 5x plus k is equal to 0 হল এতে শুনিবা k এর ভ্যালু উলিয়াবলে কৈছে find the value of k if one root is twice of the other কৈছে k এর মান উলিওয়া যদি এটা মূল আনটোৰ দুগুণ কন্ডিশনটো এটো আৰু বেলেগ একো নাই ওকে যদি তুমি ধৰিলো আমি এটা কাম গম পালা না মুঠতে k এৰ ভ্যালু উলিয়াব লাগে এটা আনটোৰ দুগুণ মূল দুটা হল তো এটা কাম কৰো আমি লেট the two roots are alpha and 2 alpha ধৰিব লাগিব এটা আনটোৰ দুগুণ কলে হয় না নহয় অহিমাত কি লিখিম ধৰা হল মূল দুটা alpha আৰু 2 alpha okay now alpha plus 2 alpha কিমান আহিব -b by a alpha plus beta আমি এটো কন্ডিশন ইউজ কৰিম alpha plus beta equal to -b by a alpha beta is equal to c by a alpha plus 2 alpha -b by a -5 divided by 2 কিবা অসুবিধা এটো আহি যাব 3 alpha is equal to 5 by 2 এটো alpha is equal to মই যদি 5 by 6 পাতি দিও বুজি পাবা okay alpha into 2 alpha is equal to c by a হয় না c ইয়াতে কিমান আছে k আৰু a কিমান আছে 2 okay আছে implies 2 alpha square কিবা অসুবিধা is equal to k by 2
আলফা স্কোয়াৰ মানে এইটো আলফাৰ ভেলুটো পুট কৰি দিওঁ 2 ইনটু স্কোয়াৰ 25 ডিভাইডেড বাই 36 ইজ ইকুৱেল টু কে বাই 2 এতিয়া 2 18 36 আৰু এইটো কাটি দিওঁ 2 9 গুণ 18 ইমপ্লাইজ কিমান ওলালে কে ইজ ইকুৱেল টু 25 বাই 9 এইটো কাটা কাটি ৰুটছ কণ্ডিশ্যন ফৰ কমন ৰুটছ মানে ইয়াতে উই আৰ গোইং টু টেক টু কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু দুটা কোৱাড্ৰেটিক ইকুৱেশ্যন ল'ম তো সেই দুটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কমন ৰুটছ থাকিব আৰু কি কণ্ডিশ্যনত কমন ৰুটছ ভ্যালিড হ'ব সেইটো আমি উলিয়াম উই আৰ গোইং টু ফাইণ্ড আউট মানে এজোৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বোলে এটা কমন ৰুট আছে কি কণ্ডিশ্যনত এটা কমন ৰুট আছে আৰু কি কণ্ডিশ্যনত বোলে দুটা কমন ৰুট আছে সেইটো আমি উলিয়াম তো সেইকাৰণে আমি দুটা let the two quadratic equations are দুটা দ্বিঘাত সমীকৰণ হল এটা আমি ধৰো ax square plus bx plus c is equal to 0 where a is not equal to 0 এটো a কেলে 0 নহয় কাৰণ a 0 হৈ গলে তো লিনিয়াৰ হৈ যাব হয় না নহয় এটো নাম্বাৰ 1 আৰু এটা ধৰো px square plus qx plus r is equal to 0 ইয়াতে p is not equal to 0 এটো ইয়াৰ ইকুৱেশ্যন নাম্বাৰ ধৰো তো এতিয়া আমি let alpha be the common roots of 1 and 2 অৰ্থাৎ 1 আৰু 2 সমীকৰণৰ উমৈহতীয়া মূল আলফা হল এটা কাহিনীটো চোৱা আলফা ইয়াৰো মূল alpha ইয়াৰো মূল alpha is a root of equation 1 okay and alpha is also a root of equation 2 মানে ইয়াতো মই alpha পাতিব পাৰিম ইয়াতো মই alpha পাতিব পাৰিম so 1 implies a alpha square plus b alpha plus c equal to 0 equation number কিমান আহি যাব এটো 3 2 implies p alpha square plus q alpha plus r is equal to 0 it is equation number 4 now we are going to do cross multiplication এতিয়া আমি বজ্ৰ গুণন কৰিম সব বজ্ৰ গুণন কৰিবলৈ আমি স্টাৰ্ট কৰ পৰা কৰো ইয়াৰ পৰা কৰো হয় না আমি ইয়াৰ পৰা কৰো বেলেগ বেলেগ নিয়ম আছে ইয়াৰ পৰা স্টাৰ্ট কৰিব পাৰে ইয়াৰ পৰা কৰে লোৱা ষ্টাইল বিলাক বেলেগ বেলেগ কিন্তু আমি ইয়াৰ পৰা লম ওকে তো প্ৰথমটো b তাৰ পিছৰটো কি আছে q ইয়াৰ কনস্ট্যান্ট c আছে ইয়াৰ কনস্ট্যান্ট r আছে ইয়াৰ কোএফিচিয়েন্ট কিমান আছে a আৰু ইয়াৰ কোএফিচিয়েন্ট আছে p again এটো আমি ৰিপিট কৰিম b q ইয়া এই দুটাৰ মাজত কি দিম আলফা স্কয়াৰ ইয়াতে কি দিম আলফা n 1 ঠিক আছে মানে ফাৰ্স্ট আমি x ৰ কোএফিচিয়েন্টৰ পৰা স্টাৰ্ট কৰো আমি x ৰ সহগৰ পৰা এই বজ্ৰ গুণনটো বা ক্ৰস মাল্টিপ্লিকেশনটো আমি স্টাৰ্ট কৰো বেলেগে বেলেগ ধৰণে কৰে ওকে আমি ইয়াৰ পৰা স্টাৰ্ট কৰো মানে x ৰ পৰা স্টাৰ্ট কৰো অৰ্থাৎ যাৰ এক্সপোনেন্টটো 1 আছে যেটো ভেৰিয়েবলৰ এক্সপোনেন্ট অৰ্থাৎ ঘাতটো 1 আছে তাৰ পৰা স্টাৰ্ট কৰো তাৰ পৰা স্টাৰ্ট কৰাৰ লগে লগে কোৰ পৰা কোট শেষ হ'ব এটো আইডিয়া আহিয়ে যাব হয় নে নহয় তো স্টাৰ্টস ফ্ৰম alpha এতিয়া আমি কি হ'ব a2 into a2 হয় না নহয় ইয়াত চাবা now alpha square divided by first a2 into a2 a2 সদায় first okay br minus second এ c বিলাক প্ৰথমে লিখিছো দেই cq is equal to alpha divided by cp minus AR and 1 divided by AQ minus BP BP okay আছে এতিয়া আমি এটু আৰু এটু লম নেক্সট এটু আৰু এটু লম হয় না
alpha square divided by br minus cq is equal to 1 by aq minus bp. এতিয়া alpha square is equal to এটো ইয়ালে গুছি যাব br minus cq divided by aq minus bp. কিবা অসুবিধা আছে ইয়াতে? একো অসুবিধা নাই, কাৰণ এটো চাবা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি চাবা এটোৰ লগত এটো মিলি আছে না, আলফা স্কয়াৰ ইকুৱেল টু এটো p হয়। ওকে, বাকি এটো আলফাটো আনোতে cp minus ar টো ওপৰত গুছি গ'ল। ইয়ালকে কৰিম মহাৰিব লাগিব। আমি পালো আলফা ইজ ইকুৱেল টু cp minus ar divided by aq minus bp. এতিয়া নাও eliminating alpha অৰ্থাৎ আলফাৰ এটো নাম্বাৰ এটা দি দিও 1 2 দি থৈছিলো, এটো 3 দি দিও, 3 4 দিয়া আছে 5 দি দিও। আলফাৰ মান 5ত বহুৱাই পাও। ওকে, নাও আলফাৰ ভ্যালু আছে cp minus ar divided by aq minus bp whole square is equal to br minus cq divided by aq minus bp. Now cp minus ar whole square divided by aq minus bp whole square is equal to br minus cq divided by aq minus bp. Now aq minus bp and square cancel out is equal to aq minus bp. Now cross multiply kori dia bajrapuran aq minus bp whole into br minus cq is equal to cp minus ar whole square. Okay, this is the condition for common roots of equation 1 and 2. This is the condition for having this is the condition for having common roots of equation 1 and 2. আৰু ইয়াতে আমি কমন ৰুট কেটা ধৰিছো, কমন ৰুট আমি এটা ধৰিছো, আৰু কমন ৰুটটো কি ইকুৱেশ্যন কিটা হৈছে ax square plus bx plus c is equal to 0 where a is not equal to 0, and second one is px square plus qx plus r equal to 0 when p is not equal to 0, আৰু ইহতৰ কমন ৰুটটো কি আছিলে আলফা। ওকে, তো কমন ৰুটৰ ভ্যালু আমি উলিয়াবলে ফৰ্মুলা হৈছে এটো, আৰু কমন ৰুটটো কোনটো কন্ডিশনত থাকিব বা কি শৰ্তত থাকিব তাৰ শৰ্তটো হৈছে এটো। ওকে, সো আমি এটা কমন ৰুট হলে কন্ডিশন কি হয় আমি পালো। এতিয়া আমি চাও দুটা যদি ইহতৰ কমন ৰুট যদি দুটা থাকে, অৰ্থাৎ ইয়াৰ ৰুট আলফা বিটা আৰু ইয়াৰো ৰুট যদি আলফা বিটা হয়, তেতিয়া কি কন্ডিশন আহে আমি একবাৰ চাই লওঁ। ওকে, দুটা কোয়াড্ৰেটিক ইকুৱেশ্যনৰ এটা কমন ৰুট আছে, এটা কমন ৰুট থাকোতে কন্ডিশনটো কি হয় আৰু কমন ৰুট উলিওৱাৰ ফৰ্মুলাটো উই হ্যাভ অলৰেডি ডিসকাসড। এতিয়া আমি চাই লওঁ দুটা কোয়াড্ৰেটিক ইকুৱেশ্যনৰ যদি দুটা কমন ৰুট থাকে তো তাত কন্ডিশনটো কি হয় আমি একবাৰ চাই লওঁ। সাপোজ ax square plus bx plus c is equal to 0 where a is not equal to 0 is a quadratic equation, and px square plus qx plus r equal to 0 where p is not equal to 0 is another quadratic equation. Let equation 1 and 2 have two common roots and they are alpha and beta. or ধৰা হল এক আৰু 2 নং সমীকৰণৰ দুটা উমৈহতীয়া মূল আছে আৰু
সিহঁত হ'ল আলফা আৰু বিটা alpha আৰু beta অৰ্থাৎ this quadratic equation has root alpha and beta and this quadratic equation also has root alpha and beta okay so from one implies ekor pora ami ki pam alpha plus beta is equal to minus b by a okay 2 implies 2 নম্বৰ সমীকৰণটোৰ মূল হৈছে আলফা আৰু বিটা সো ইয়াৰ পৰা আমি আলফা প্লাস বিটা কি পাম ইয়াৰ b means q minus q by p minus q by p তো 2 নম্বৰ সমীকৰণৰ পৰা আমি কি পাম minus q by p okay এই 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা যি কিটা আমি ৰিলেশন পালো তাত দেখিছা লেফট হ্যান্ড সাইড alpha plus beta so hence minus b by a is equal to minus q by p so a minus minus cancel kori dilu okay yat pai golu b by a is equal to q by p to eta kam koru ami yate ami so ami eta niyom hikisilo last class so numerator it is numerator it is denominator it is also numerator denominator lobo horo to etu ami numerator by numerator is equal to denominator by denominator likhibo paru etu ami yate use korile ki pam b by q is equal to a by p it is number 1 2 it is 3 again 1 implies so 1 implies ami yate product of roots kiman pam alpha beta here alpha beta equal to c by a and 2 implies also here product alpha beta okay yaru karon yaru mul duta hoise alpha aru beta yate c mane kiman ase r aru a mane kiman ase p r divided by p again left hand side equal right hand side also equal right hand side to homan hobo c by a is equal to r by p yato ami eke kam koru to is equal to c by r is equal to a by p yate numerator by numerator denominator by denominator ami korilu it is number 4 etia saba from 3 and 4 we get 3 aru 4 er pura ami ki pam etia swa a by p ase a by p is equal to b by q it is also equal to b by q is equal to a by p b ebar sailwa b by q সমান a by p আকৌ a by p to আকৌ c by r ৰ লগত সমান নহয় সো এখানে গুটে তিনটা আমাৰ কি হ'ব সমান আহি যাব is equal to আমি কি লিখিব পাৰিম c by r কৈছে it is the condition this is the desired condition this is the desired condition এইটো উলিয়াব লগিয়া শর্ত অর্থাৎ আমি ইয়াতে কি পালো একবার চাইলোৱা suppose we are yet x square coefficient আছে a x or coefficient আছে b আৰু constant term c ইয়াতে x square coefficient আছে p x or সহগ আছে q আৰু ধ্ৰুবক পদ আছে r যদি x square coefficient of x square divided by coefficient of x square means a by p is equal to x or সহগ divided by x or সহগ divided by x or সহগ is equal to ধ্ৰুবক পদ by ধ্ৰুবক পদ যদি হয় তেনেদৰে তেতিয়া হলে এই দুইটা quadratic equation means ax square plus bx plus c equal to 0 and px square plus qx plus r equal to 0 দুইটা quadratic equation ore common root কেটা থাকিব দুটা অর্থাৎ দুটা common root থাকিলে আমাৰ কি হৈছে শর্তটো এটো আৰু এটো শর্ত যদি সিদ্ধ হয় আমি গম পাই যাম এজোৰ quadratic equationৰ দুটা common root আছে অর্থাৎ দুইটা root একই হ'ব সমীকৰণ জোৰ ওকে ক্লিয়াৰ ভালকে এটো ঘৰত কৰি লবা